গাঁওবুঢ়াৰ চাকৰিৰ নামত দোকান খুলিছে প্ৰকাশ কাশ্যপে। দোকানত কাষ্টমাৰ আহক 10 লাখ টকা দিয়ক আৰু চাকৰি লৈ যাওক। মোক বৰপেটা খেদিব নালাগে নহয়, তেওঁ য'ৰ পৰা আহিছে তাতে যাওকগৈ। তেওঁ ক'ত খেদিম সেইটোহে কথা। এনেই বকি থাকিলে কি হ'ব? যদি ৰাজনীতি কৰিবলৈ মন আছে, ৰাজনৈতিক ফিল্ডত আহক। যদি 5জনে চাকৰি বিচাৰিছে তেন্তে সেই 5জনৰ পৰাই 10 লাখকৈ টকালৈ এজিপি বিজেপিয়ে ভগাই লৈছে বুলি এনেদৰে কেইবাটাও মন্তব্য কৰে বিধায়ক একে ৰছিদ আলমে। 4 দিন পূৰ্বে এখন সভাত বিজেপি নেতা প্ৰকাশ কাশ্যপে বিধায়ক একে ৰছিদ আলমৰ বিষয়ে কৰা মন্তব্যৰ প্ৰত্যুত্তৰত এনেদৰে কয়। গোৱালপাৰাৰ বলদমাৰী চৰত গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰি সাংবাদিকৰ আগত এনেদৰে কয় বিধায়কগৰাকীয়ে। কেইবাটাও মন্তব্য কৰে বিধায়ক একে ৰছিদ আলমে। মাটিয়াৰ পৰা চাহানুৰ ৰহমানৰ ৰিপৰ্ট, MT নিউজ। মই বৰপেটা গোৱালপাৰা এইবিলাকতো ইয়াতে 5-10 মিনিটৰ ইফাল ইফাল। তেওঁ য'ৰ পৰা আহিছে তাতে গ'লেতো হ'ল। তেওঁ য'ৰ পৰা আহিছে তাতে গ'লেই হ'ল। তেওঁ গোৱালপাৰা ষ্টেট ইলেকশ্যন খেলিব, আহক যুদ্ধত নামক, ৰাজনৈতিক যুদ্ধত নামক। এই বৰপেটাত খেদাব, মোক খেদাব, তোমাৰ সেইবিলাক এইটো মিল আছে কথাৰ। এনেই কোৱা কথা এইবিলাক ৰাজনৈতিক ভাষা। মোক বৰপেটাত খেদাব না তেওঁকে ক'তবা মই খেদাই দিম, এইটোহে আহিব না তেওঁকে ক'তবা খেদাম, চিন্তা কৰিব নহয়। মোক বৰপেটাত খেদাব আৰু মই তেওঁক ক'তবা খেদাম, এইটোহে কথা। গতিকে ৰাজনীতিক কথাবিলাক এইটো কোৱাৰ কাৰণ আছে। আপোনালোকে নিশ্চয় গম পায় গাঁওবুঢ়া চাকৰিৰ নামত এই কাশ্যপৰ কি কাম আছে? বজাৰ বহা কিবা আছে জানো? তেওঁৰ ৰেট মানে তেওঁলোকৰ হিচাপ চাব দেই। মই কোৱা নাই, কেণ্ডিডেটে কৈছে দেই। কেণ্ডিডেটে কৈছে কাশ্যপক 4 লাখ টকা দিব লাগে। কোনে কি পোষ্ট দিয়ক। এনেকুৱা কৰি দিবক না বিজেপিৰ লিডাৰ মিলি 10,50,000 টকা কনচিডাৰ কৰিব পাৰে মাত্ৰ 50,000। মানে যিজন নেতাৰ ভাগ যিটো আছিল 50,000, মোৰটো মই নলওঁ, 10 লাখকে দিবই লাগিব। এইবিলাক হিচাপ আমাক আহি দি আছে। গতিকে তেওঁ এইবিলাক কালেকশ্যন কৰা মাষ্টাৰ এজেণ্ট নামাই দিছে এটা পোষ্টৰ নামত। এতিয়া যদি 5জন কেণ্ডিডেট হয়, সেই 5জনৰ পৰা 5জন বিজেপি নেতাই পইচা লৈ আছে। এইটো কেনেকৈ সম্ভৱ? মানে গাঁও প্ৰধান চাকৰিৰ নামত তেওঁলোকৰ মাজত ভাগ বতৰা কৰে। যিহেতু আপুনি কৈ আছে তাত কাশ্যপ প্ৰকাশৰ নিজা ভাগ 4 লাখ টকা। তেখেতে কেইদিনমান আগত এটা ফেচবুক পোষ্ট কৰিছিলে যে গাঁও পঞ্চায়তৰ ক্ষেত্ৰত কোনোবা দুৰ্নীতি হলে তেখেতক কণ্টেক্ট কৰিব দিছে। 2টা হেল্পলাইন নম্বৰ মুকলি কৰিছে। বুজি পাইছে নে? কাষ্টমাৰ আহক, দোকান খুলিছে, দোকানত কিয় নাই? বুজি পাইছে নে? তেওঁ আগতীয়াকে কিয় কব পইচা দিব নালাগে বুলি? আপোনালোকে বিচাৰ কৰক। এতিয়া আপোনালোকে এতিয়া চিন্তা কৰক, দোকানটো খুলিছে, কাষ্টমাৰ যাব নালাগছে। যেই কৈছে তেতিয়া ভাবিছে এও মেন, এই কাষ্টমাৰৰ ভিৰ তেওঁৰ তাতে এতিয়া। গতিকে দোকান খুলি এডভাৰটাইজ কৰিছে যে অতি সোনকালে মোৰ লগত আহক, বেলেগৰ তাতে গেলে কিন্তু নহব। তেওঁ প্ৰমাণ দি দিছে, মই আৰু কি কব লাগে। মোৰ বহুত দিনৰ এটা সপোন হৈছিল, মই বিধায়ক হোৱাৰ পিছৰ পৰাই প্ৰত্যেক এছেম্বলিতে মই কোৱেশ্যন আনো। আপোনালোকে দেখা পালে ডেকদোৱা পাহাৰ এটা আছে, সেইটো আৰু এইটো হ'ল হুলুগান্দা পাহাৰ। এইটো পাৰ্মানেণ্ট প্ৰটেকশ্যন, মানে টাউন প্ৰটেকশ্যন। আকৌ হুলুগান্দা পাহাৰৰ পৰা পঞ্চৰত্ন পাহাৰ। মই বিধায়ক হোৱাৰ পৰা প্ৰায় প্ৰত্যেকটো এছেম্বলিত মই কুৱেশ্যনটো আনো, মই ৰিপ্লাই পাওঁ যে ফাণ্ড সাপেক্ষে কৰা হ'ব। পৰ্যায়ক্ৰমে কৰা হৈছিল। আপোনালোকে ইফালে দেখা পাইছে এই নদীটো আছিল আগত পাৰ্মানেণ্ট নদী, আপোনালোকে কেমেৰা দেখাব পাৰে সেইটো। গতিকে এই নদীটো আছিল আৰু মোৰ প্লান আছিল যে পুৰণা বলদমাৰী চহৰ যিখিনি ভাঙি গ'ল সেইখিনি ৰিক্লেইম কৰা। মই আপোনালোকৰ দোৱাত চবৰ দোৱাত মোটামুটি ছাকচেছ। এইটো মই পাৰ্কো পইণ্ট দিয়াৰ পিছত, বিভিন্ন স্কিম দিয়াৰ পিছত এই গোটেই বৃহৎ চৰটো পৰিছে, প্ৰায় 2-3 হাজাৰ বিঘা মাটি। এতিয়া মোৰ যিটো সপোন আছিল, আপোনালোকে শুনি সুখী পাব যে ADBৰ সেইটো স্কিম কাম চলি আছিল। চলি থাকোঁতে ইফালে চৰ পৰাৰ কাৰণে এতিয়া আকৌ বাহিৰেদি এইটো বানটো হ'ব। ইয়াৰ পৰা যাব হুলুগান্দা পাহাৰৰ পৰা বাহিৰেদি এইটো 104 কোটি টকা, হয় না? আমাৰ 104 চাৰ্ভেটাৰ হৈ গৈছে, টেণ্ডাৰ হৈ গৈছে। এইটো অহা 11 তাৰিখত
টেণ্ডাৰ লাষ্ট ডেট। গতিকে মই ছাকচেছ, মই নিজকে এটা গৌৰৱ অনুভৱ কৰিছোঁ যে এই বৃহৎ এৰিয়া প্ৰাকৃতিৰ লগত যদি কোনো নোৱাৰে, কিন্তু ট্ৰাই কৰিছিলোঁ আমি। এই ক্ষেত্ৰত বিভাগে বহুত সহায় কৰিছে, বহুত সহায় কৰিছে। তো গতিকে যুঁজি মই ছাকচেছ। মই আজি গৌৰৱ অনুভৱ কৰিছোঁ। যেতিয়া এই 4.5 কিলোমিটাৰ কাম জানুৱাৰীৰ পৰা আৰম্ভ হ'ব, পাৰ্মানেণ্ট প্ৰটেকশ্যন হ'ব, প্ৰায় 70-80 ফুট তলৰ পৰা বান্ধি আহিব, জিঅ' টিউব হ'ব, জিঅ' বেগ হ'ব, পাৰ্কোপাইন হ'ব, পাৰ্মানেণ্ট প্ৰটেকশ্যন হ'ব। যেতিয়া পাৰ্মানেণ্ট প্ৰটেকশ্যন হ'ব, মোৰ কথা সেই ডেকদোৱা পাহাৰৰ পৰা হলুগন্ধা পাহাৰেদি এটা মাথাউৰি হ'ব, মাথাউৰি কাম ৰোড, আৰু গোটেই বৃহৎ বলদমাৰী চৰটো টাউনলৈ পৰিণত হ'ব। আৰু মোৰ এইটোৱে সপোন আছে। আকৌ ইয়াৰ পিছত যিটো কাৰবালা এৰিয়াটো, কাৰবালাত তেনেকুৱা কাম চলি আছে। ইয়াৰ পিছত মানে পঞ্চৰত্নলৈ এটা মাথাউৰি হ'ব, যিটো আছে, বাকী গোটেইখিনি হ'ব। তাৰপিছত আকৌ স্পাৰ্ক হৈ 1.5 কিলোমিটাৰ 2 কিলোমিটাৰ মানে 500 মিটাৰ 300 মিটাৰ পিছে স্পাৰ্ক দি আকৌ আমি বালা পেলাম। এই পুৰণা গোৱালপাৰা মোৰ সপোন, আকৌ সেই পুৰণা বলদমাৰী চৰ উদ্ধাৰ কৰা আৰু পুৰণা গোৱালপাৰা উদ্ধাৰ কৰা, এইটো মোৰ প্লান আছে। তো গতিকে সেইটো প্ৰায় 50% মানে ছাকচেছ হৈছোঁ, আৰু 50% আছে। দোয়া কৰিব, সেই পুৰণা গোৱালপাৰা মই উদ্ধাৰ কৰিম। উদ্ধাৰ কৰাৰ পিছত এই যিবিলাকে কমিউনেল কথাবিলাক কৈ আছে, সেইখন মুখত মই জবাব দিম। যিখিনি মানুহ খাচমাটিত আছে, যিখিনি মানুহ পেৰেপত আছে, গোটেই মানুহখিনি আগৰ পুৰণা গোৱালপাৰা টানি জেগা হ'ব, আমাৰ বলদমাৰী চৰত জেগা হ'ব। আকৌ গোটেই বাছ ষ্টেণ্ড যিমান গোটেই সেই নদীৰ পাৰত হ'ব। পুৰণা টাউন উদ্ধাৰ কৰা হ'ব, পুৰণা বলদমাৰী চৰ উদ্ধাৰ হ'ব, আৰু পিছত গোটেই বলদমাৰী চৰটো টাউনত পৰিণত হ'ব। যিহেতু আমি আপুনি যেতিয়া ই পাব জলজনী চকাটো আহিব, যাতে কাৰেণ্ট নাথাকে। এই বাৰিষা সময়ত যেতিয়া মেঘালয়ত ঢল চল আহে, তেতিয়াহে কাৰেণ্ট আহে, নহ'লে সেইটো আমাৰ ক্ষতিকাৰক নহয়। জলজনী আমাৰ ক্ষতি নকৰে, ক্ষতিকাৰক ব্ৰহ্মপুত্ৰ। এইফালৰ পৰা